নমস্কাৰ আন এক খবৰৰ সৈতে লাইভ আছামৰ ষ্টুডিঅ'ত মই ৰিঞ্জা। অসম মিজোৰাম সীমান্তৰ পৰা অপহৰণ হোৱা কাছাৰৰ ঢলাই খুলি চৰাৰ অটো চালক উদ্ধাৰ। আজি পুৱতি নিশা অসম মিজোৰাম সীমান্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত অটো চালক আশ্ৰাফুল হকক। যোৱা ২৬ জানুৱাৰীত অসম মিজোৰামৰ পৰা অটো চালক আশ্ৰাফুল হকক অপহৰণ কৰি লৈ গৈছিল অপহৰণকাৰী দলে। অপহৰণৰ পাছত অপহৰণকাৰী দলে অটো চালকজনৰ পৰিয়ালক ভিডিঅ' প্ৰেৰণ কৰি ১০ লাখ টকা মুক্তিপণ দাবী কৰিছিল। এই ঘটনা কাছাৰ আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ পাছত আৰক্ষী অভিযানত নামি আজি পুৱা নিশা অসম মিজোৰাম সীমান্তৰ পৰা অক্ষত অৱস্থাত উদ্ধাৰ কৰে অপহৃত অটো চালক আশ্ৰাফুল হকক। আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে মিজোৰামৰ পৰা উদ্ধাৰ কৰা হৈছে অটো চালক আশ্ৰাফুলক। মিজোৰামৰ বন্দুককাৰী দুৰ্বৃত্তই অপহৰণ কৰি মিজোৰামতো ৰাখিছিল চালকজনক। গোটেই ঘটনাৰ লগত ড্ৰাগছৰ যোগসূত্ৰ আছে বুলি জনায় আৰক্ষী অধীক্ষক নুমাল মাহাত্তাই। ২৬ জানুৱাৰী তাৰিখে এটা কিডনেপিং ঘটনা হৈছে বুলি তেওঁলোকে যেতিয়া আমাক থানাত ৰিপৰ্ট কৰিছে, তাৰ পাছত আমি গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত কালত যোৱা নিশা গভীৰ নিশা মানে আজি পুৱতি নিশা আমি এই মানুহজনক আশ্ৰাফুল হক লস্কৰ এই মানুহজনক আমি ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু গোটেই বিষয়টো আমি এতিয়াও অনুসন্ধান কৰি আছোঁ আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চল পুলিচেৰা তাত আমাৰ বৰ্ডাৰ আউটপোষ্টো আছে, সেই অঞ্চলৰ পৰাই সেই মানুহজন নাইকিয়া হৈছিলে আৰু তাৰ পাছত তেওঁলোকৰ মতে তেওঁলোকে পৰিয়াল সূত্ৰই আমাক জনাইছে যে তেওঁলোকে মানুহজনক মিজোৰামৰ ভিতৰত গৈছিলে, মিজোৰামৰ পৰা তেওঁলোকক মণিপুৰলৈ লৈ যোৱা বুলি তেওঁলোকে কৈছে। কিন্তু আজি আমি যোৱা নিশা আমি গোটেই বিষয়টো তদন্ত কৰিছোঁ আৰু তদন্ত কালত দেখা গৈছে যে মানুহজন মিজোৰামতে আছিলে, মণিপুৰলৈ যোৱা নাই। তো সেই গভীৰ অৰণ্যৰ মাজত আমি তেওঁৰ লোকেশ্যন বা তেওঁৰ অৱস্থান আমি গম পাইছিলোঁ। গম পাই পেলাই আমি মিজোৰাম আৰক্ষীৰ লগতো যোগাযোগ কৰিছোঁ আৰু মিজোৰাম আৰক্ষীও আমাক সম্পূৰ্ণ সহযোগ কৰিছে আৰু তাৰ সহযোগৰ ভিত্তিতে আমি পুৱতি নিশা মানুহজনক ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ। বৰ্তমান আমি তেওঁক তদন্ত চলাই আছোঁ, সোধ-পোছ কৰি আছোঁ আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এক ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে জড়িত এটা চক্ৰৰ সৈতে মানুহজন জড়িত আছে বুলি আমি প্ৰাৰম্ভিক তদন্ত গম পাইছোঁ। তো গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ আৰু যিসকল লোকে গোটেই বিষয়টোৰ লগত সম্পৰ্কিত হৈ আছে সকলোৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা ল'বলৈ তৎপৰ হৈ আছোঁ।